এটা নতুন আইন আমাৰ কৰিব লাগে যাতে সবে কম্পালসৰি বিয়া পাতিব লাগে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া বিয়া পাতাই নাই আমাৰ ট্ৰাইবেল ইনহেৰিটেন্সৰ কি ব্যৱস্থা ৰাখিছা ডমেষ্টিক ভাইলেন্সৰ এই যে লিভ ইন ৰিলেশ্যনত থকা দুইটা মানুহৰ মাজত যদি কাজিয়া হয় তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণৰ একশ্যন হ'ব खुलुमबाय लोगोफोर वेलकाम टू रमास अफिशियेल यूट्यूब चेनेलावहा नोंथांमोनखौ फिन खेबसे बरायनाय लाहरनाय थानाय जाबाय नैबे समावहा मियायो आसाम एसेम्ब्लियावहा UCC खौ लानानै मा बाथ्रा रायलायखो नैबेनि भिडिअ क्लिप आं नोंथांमोननो खिथिनो थांगासिनो BTC नि गेजेरावहा बर'जों बर' मैयायो एसेम्ब्लियावहा सानै MLA बिदान्थे खुरां बुंनायखौ जोङो नुनो लागि मोनदों मानगोनां रबिराम नार्जारी सार लोगोसेनो मानगोनां बिश्वजित दैमारी सार सासे BPF पार्टीनि आरो सासे BJP पार्टीनि खुरां दान्थे बिदान्थे नुदों लोगोसेनो आसामनि एसामिस MLA फोरा UCC खौ लानानै मा खुरां बुंखौ नैबेनि भिडिअ क्लिप आङो नोंथांमोननो खिथिनो थांगासिनो लोगोसेनो नोंथांमोना जुदि आंनि चेनेलखौ दासिमबो साबस्क्राइब खालामाखैबा अन्नानै साबस्क्राइब खालामना ला आरो नटिफिकेशन बेल आइकनखौबो अन खालामना ला हिसाबे हेतु स्पष्ट ইয়াত মানে হওয়াটো আমি দেখিবলৈ পোৱা নাই যে কোনোবা ট্ৰাইবেল আমাৰ ট্ৰাইবেল ছোৱালীয়ে যদি নন ট্ৰাইবেল এজনক বিয়া পাতাৰ পাছত সেই ট্ৰাইবেল ছোৱালীক যদি ডাইভোর্স কৰা হয় এই ট্ৰাইবেল ছোৱালীৰ ষ্টেটাছটো কি হ'ব এই ট্ৰাইবেল ছোৱালীজনীৰ অধিকাৰ তেওঁ নিজৰ মানে পুৰুষৰ পৰা হাজবেণ্ডৰ পৰা তেখেতে কেনেকুৱা ধৰণৰ মানে আইনগতভাৱে যিখিনি বেনিফিট পাব লাগে ইয়াৰ ব্যৱস্থা ইয়াত আছেনে নাই সুৰক্ষা ইয়াৰ আছেনে নাই যদি ইয়াত স্পষ্টভাৱে হোৱা নাই ইয়াৰ ক্লিয়াৰিটি যে ট্ৰাইবেল মহিলা এজনী নন ট্ৰাইবেলৰ লগত বিয়া পাতাৰ পাছত ডাইভোর্স হোৱাৰ পাছত তাৰ প্ৰটেকশ্যন তাৰ ৰাইটছটো স্পষ্টভাৱে ইয়াত ক্লিয়াৰলি ডিফাইন কৰাৰ দৰকাৰ আছে এইটো এটা হ'ল আৰু এটা পইণ্ট ইয়াত সন্নিৱিষ্ট মানে কৰাটো আমি বিচাৰোঁ যে UCC অহাৰ পাছত আমাৰ ST SC বিলাকৰ ওপৰত যেটো এট্ৰচিটিছ কৰা হয় এই ST SCৰ ওপৰত এট্ৰচিটিছ বিৰুদ্ধে এটা যেটো প্ৰচলিত আইন আছে সেই আইনটো কন্টিনিউ হ'বনে নাই নিয়ম কোৱা নাই গতিকে অলৰেডি UCC অহাৰ আগতে ট্ৰাইবেল সকলৰ এইখিনি আছে আৰু এখানে ট্ৰাইবেল সকলক আমি যেটো আগত ভাব আছিলে ট্ৰাইবেল মানে তেওঁলোকে একো নিয়ম নীতি নজনাকৈ চলা এটা জাতি এইটো ভাব আমাৰ আগত আছিলে আৰু হেতু ভাব ট্ৰাইবেলৰ প্ৰতি হেতু থাকিব নালাগে ট্ৰাইবেল সকলৰ পৰা বহুত শিকিবলগীয়া হয় আৰু UCC ট্ৰাইবেল সকলৰে এটা নমুনা যদি ট্ৰাইবেল সমাজৰ পৰা এইটো কোনোবা নেদেখিলে সাগে এই UCCৰ কথাটো নাভাবিলে হয় যে কিমান ধুনীয়া সিস্টেম হৈ আছে হয় এটা নতুন আইন আমাৰ কৰিব লাগে যাতে সবে কম্পালসৰি বিয়া পাতিব লাগে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া বিয়া পাতাই নাই আমাৰ ট্ৰাইবেল আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিয়া নাপাতিলে ইমান মেধাৱী মানুহৰ বংশ পৰিয়াল কিমান মেধাৱী হ'লে হয় গতিকে ট্ৰাইবেলৰ ইণ্টেলেকচুৱেল মানুহ কম হোৱাৰ এইবিলাকো কাৰণ গতিকে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ সন্তানে কিমান ইণ্টেলেকচুৱেল হ'লে হয় গতিকে ট্ৰাইবেলে আজি আগবাঢ়িব নোৱাৰাৰ কথাবিলাক তেনেকুৱা আছে আমাৰ কিছুমান তো এইটো লৈ ফালে আমাৰ সদনত ভুল বুজিব নালাগে জনজাতিসকলে যদিও নিজৰ সামাজিক ৰীতি নীতি আছে তথাপিও তাত যদি সন্তুষ্ট নহয় কৰ্ডলৈ গুচি যায় তাত কোনো বাধা নাই যিকোনো ট্ৰাইবেল মানুহে ৰাইজৰ বিচাৰত যদি ছেটিছফাইড নহয় এই মানুহজন কৰ্ডৰক খাক চাপে আৰু তেতিয়া কোনো ট্ৰাইবেল লৰ কথা নাহে যিটো মুছলিম লৰ কথা আহিছিলে আগতে এইটো ট্ৰাইবেল লৰ কথা নাহে ট্ৰাইবেল সকল এই বিচাৰটোও মানি লয় গতিকে তেনেকুৱা ধৰণৰ বহুত কথা আছে গতিকে এই UCC এই কাৰণে এইটো ৰাখি থৈ গৈছে গতিকে UCC অলৰেডি ট্ৰাইবেল সমাজৰ মাজত নিজৰ মাজত অলৰেডি তেনেকুৱা নিয়মবিলাক চলি আছে এটাটো হ'ল সেই আইনখন বিশেষ কৰি আমাৰ মাতৃসকলৰ আমাৰ বাইদেউ আমাৰ ভগ্নী আমাৰ ছোৱালী তেওঁলোকৰ সুৰক্ষাৰ কাৰণে আমাৰ সবৰে নিজৰ নিজৰ সন্তান আছে আমাৰ মাসকলে কিমান কষ্ট পাইছিল বিয়া হোৱাৰ দিনৰে পৰা কথা নাই বাৰ্তা নাই নিজৰ পছন্দ অপছন্দ বেলেগ এটা পৰিয়ালত বিয়া হৈ যায় ঘৰৰ বংশ পৰিয়ালৰ প্ৰেছাৰ ভাল পৰিয়াল মানি লবি যা বিয়া হৈ যোৱাৰ দিনৰ পৰা সবে জকায়
কইনাৰ তামোল খাব এইফালে কইনাৰ অন্তৰত কি হৈ আছে ঘৰখনৰ মানুহখিনি এৰি আহাত মা দেউতাক এৰি আহাত নতুন পৰিয়ালৰ লগত মিলিবলৈ যোৱাত এই কথা আমি কোনেও নাভাবো কইনাৰ তামোল খাম কইনাৰ চাহ খাওঁ কইনা বনোৱা ভাত খাওঁ কইনাজনী দেখোন একদম এক্সপ্ৰেছ গাড়ী কইনা দেখোন তেনেকুৱা কিন্তু সেইদিনা আমি কেতিয়াবা কোনোবা ভাবেনে এই কইনাজনীৰ অন্তৰত কি চলি আছে আমি কেতিয়াও নাভাবো ইয়াৰ পিছতো সদায় বিভিন্ন ধৰণৰ বচনা মাকে দেউতাকে যেতিয়া কইনাৰ ঘৰত যাব যাৰ ছোৱালী আছে হয়তো গম পাব কোনোবা গম পাইছে কাৰ ঘৰত সোমাব ছোৱালীৰ ঘৰত যেতিয়া সোমাই তেতিয়াও বাহিৰত কোনোবাই ক'ব লগাই দিলে চাগে আমি কি লগাই দিলে এইটোৱে চলি থাকে আৰু ইয়াৰ পিছত যদি বিবাহ বিচ্ছেদ হয় ইয়াৰ পিছত যদি তেওঁ ভাই ককাই যদি ভাল নহয় যে তুমিতো বিয়া হৈ যোৱা আমাৰ ঘৰত থাকিব নোৱাৰে আমি তোমাক একো দিব নোৱাৰে তেতিয়া তাৰ অৱস্থা কি হ'ব যিজন আমাৰ মৰমৰ ছোৱালী আমাতকৈ বেছিকৈ খুৱে আমাৰ পিছত উঠে বিয়া হোৱাৰ দিনৰ পৰা তেওঁ গিৰিয়েকৰ ঘৰত সবতকৈ আগত উঠিব লাগে একো নাজানিলেও কাঁহী বাতি ধুব লাগে চাহ বনাব লাগে আনক আগত দিব লাগে নিজে খোৱাৰ আগত এই মানুহখিনিৰ যন্ত্ৰণাৰ কথা আমি কেতিয়াও নাভাবো তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিওঁ যে তেখেতে আজি নিযুত মইনা আঁচনিৰ জৰিয়তে প্ৰত্যেকজন ছোৱালীয়ে যাহাতে মাকৰ নিচিনা হ'ব নালাগে লিখা পঢ়া কৰি চাকৰি কৰি বেপাৰ বাণিজ্য কৰি এটা মৰ্যাদা শহুৰ ঘৰত পায় যাতে তাকো কয় বোৱাৰী তোমাৰ অফিচৰ টাইম হৈছে তুমি যোৱা বাকী কাম মই কৰিম যোৱা যোৱা যাতে তেনেকুৱা ধৰণৰ সন্মান আমাৰ ছোৱালীবিলাকে পায় গতিকে সেইবোৰৰ কাৰণে ইউচিচি এটা অত্যন্ত প্ৰয়োজন যাৰ ঘটিছে তেওঁলোকে বুজি পায় যাৰ ঘটা নাই তেওঁলোকে বুজি নাপায় আৰু এই মই যিখিনি কথা কৈছো সেই দৃষ্টিৰে যদি আমি চাওঁ তাতকৈও বেছি কঠোৰ আইন আমাক লাগে এতিয়া লিভ ইন ৰিলেশ্যনৰ কথা কৈছে ট্ৰাইবেল সমাজৰ কথা ট্ৰাইবেলে কেতিয়াও লিভ ইন ৰিলেশ্যন নামানে আজি যদি ক'ৰবাত কোনোবা ছোৱালী ল'ৰা ক'ৰবাত থাকে যে এওঁলোকে গাঁৱত বিচাৰ হৈছে শাস্তি পাইছে গতিকে এইটো কিমান ভয়ানক লিভ ইন ৰিলেশ্যনটো এজনী ছোৱালী এবাৰ মোৰ ওচৰত আহিছিলে তাই লিভ ইন ৰিলেশ্যন ইয়াৰ পিছত ব্ৰেকআপ হৈ গ'ল এটা তাই ক্ষতিপূৰণ লাগিছিলে কিন্তু আমাৰ নিয়মে নাই কোনো প্ৰমাণেই নাই আৰু সমাজৰ আগত কৈ ল'বও নোৱাৰে কেনেকুৱা হ'ব এতিয়া বাধ্যকতা হ'ল তুমি মন্দিৰত বিয়া নাপাতিলেও তুমি যদি সামাজিক নিয়মত বিয়া নাপাতিলেও এটলিষ্ট ৰেজিষ্ট্ৰেশ্যন এটা থাকিব সেইটোৰ দ্বাৰা আইনৰ সহায় পাব যেতিয়া তেওঁৰ বিয়া দিনটো আহিব গতিকে সেইটোৰ কাৰণে অপজিশ্যনৰ সকলোকে মই অনুৰোধ কৰিছোঁ এই দিশত চাওক আমাৰ যি হ'ল কিন্তু বাকী আহি থকা জেনেৰেশ্যন যাহাতে তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন নহয় সেই কথাটো আমি সবে ভাবিব লাগিব ইয়াত আমাৰ কথাবিলাক এনেকুৱা হৈ আছে বিয়া পাতিছে কোনোবা মানে বেছিকৈ বিয়া পাতিছে কিন্তু বেছিকৈ বিয়া পাতিলেও সুখটো ক'ত থাকিব সুখটো নাই দুখে বেছি কিন্তু আমি সেইটোকে হিৰ' বুলি ভাবি লয় এইটো এটা কালচাৰ এনেকুৱা ধৰণৰ চলি আহি আছে কিন্তু এইটো সমৰ্থনযোগ্য নহয় বেছি বিয়া পাতিলে যে ই বিৰাট ক্ষমতাশালী হ'ব এইটো নহয় কিন্তু আগৰ চিন্তা আজিৰ পৰা সেইটো যাহাতে নহয় আৰু বাকীখিনি মানুহ সুৰক্ষিত হয় আমাৰ সমাজত এটা ডিসিপ্লিন থাকক আমি এটা উদাহৰণ হওক অসমে আমি সেইটো চাব লাগে যে অসম এটা উদাহৰণ যে এই অসমত তেনেকুৱা ধৰণৰ ঘটনা নঘটে আৰু প্ৰত্যেকজন মহিলাৰ মানে মানুহৰ সন্মান অসমত সবে দিয়ে এইটো যাহাতে হয় গতিকে মই ইউচিচি সম্পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ স্পিকাৰ ডাঙৰীয়া বেল বজাব খুজি আছে হ'ব কিন্তু ট্ৰাইবেলে সেইটো আওতাত নপৰে যিমান ইচ্ছা ক'ব পাৰে ট্ৰাইবেলে এইটো আপোনাৰ ৰুলত আছে নেকি চাই ল'ব ট্ৰাইবেলৰ টাইম লিমিট নাথাকে গতিকে আপুনি বেল বজাব নালাগে তথাপি আনি ক'ব লাগে কাৰণে এইখিনি ক'লোঁ আৰু মই আশা ৰাখিছোঁ সবে সৰ্বসন্মতিক্ৰমে অপজিশ্যনো যাহাতে ফুল্লি সমৰ্থন কৰি আজি ইনহেৰিটেঞ্চৰ কি ব্যৱস্থা ৰাখিছা ডমেষ্টিক ভাইলেঞ্চৰ এই যে লিভ ইন ৰিলেশ্যনত থকা দুইটা মানুহৰ মাজত যদি কাজিয়া হয় তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণৰ একশ্যন হ'ব প্ৰপাৰ্টিৰ ওপৰত কি ব্যৱস্থা হ'ব এই কথাবিলাক কিয় নিলিখিলা অৰ্থাৎ তোমালোকে RSS আৰু বিজেপিৰ দৃষ্টিভংগী অনুসৰি মন্দাতাকলীয়া যুগলৈ গৈ তোমালোকে অকল প্ৰাইভেচিৰ ওপৰত ব্যক্তিগত প্ৰাইভেচিৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে এইটো আনিছা আৰু সেইকাৰণে এই আইনে অসমৰ বা ভাৰতবৰ্ষৰ জনতাৰ ওপৰত অসমৰ যুৱ প্ৰজন্মৰ ওপৰত হাৰাছমেণ্ট আনিব একদম মৰেল পলিচিং আনিব ছ'চিয়েল কোহেশ্যন আনিব আৰু সেইকাৰণে মই ভাবোঁ যে এই আইনখন আমাৰ সংবিধানৰ বাহিৰত গুচি